বৰ্তমান অসমত যিবোৰ যেনেকুৱা পৰিস্থিতি হৈ আছে সেইবোৰৰ প্ৰতি মানে কি আচলতে কম, কি কথা ব্যাখ্যা কৰিম, কি বুলি ভিডিঅ' বনাম, কোনো ধৰণৰ ইয়াত শব্দ বিচাৰি পাবলৈ টান হৈছে। লগতে নিজে যাবও নোৱাৰো, থাকো বহুত দূৰত। এতিয়া হয়তো ভিডিঅ'টো মই যি কাৰণত বনাবলৈ ওলাইছো বা ভিডিঅ'টোত মই যিখিনি আপোনালোকক ক'বলৈ ওলাইছো সেইখিনিত হয়তো বহুতে আহি কমেন্ট কৰিব যে এইবিলাক ভিডিঅ' বনোৱাতকে আপুনি নিজে গৈ সহায় কিয় নকৰে। এতিয়া সহায়টো দেখুওৱা বস্তু নহয়, সহায়টো সকলোৱে যে সহায় দেখুৱাই কৰিব তেনেকুৱা নহয়। আৰু ছেকেণ্ড কথা হৈছে মই থাকো বঙাইগাঁৱত। বঙাইগাঁৱৰ পৰা মোৰ এটা সৰু বাচ্চা আছে 5-6 বছৰীয়া। তো সেইটো বাচ্চাটো লৈ মই পানীৰ মাজত সহায় কৰিবলৈ যাব নোৱাৰো, সেইটো সঁচা কথা। কিন্তু নামনিৰ পৰা যিসকল সৎ ব্যক্তি গৈছে যিমানটো পাৰো নিজৰ সামৰ্থ্য অনুযায়ী তাত সহায় অকণমান কিবা এটা চেষ্টা কৰিছো, সেইটো ভগৱানে দেখিছে, বা কৰিবলৈ কিবা এটা চেষ্টা কৰিছো। সেইটো মই গৈ সহায় কৰিব নোৱাৰো, সঁচা কথা, সেইটো সম্ভৱ নহয়। কাৰণ ঘৰত যেতিয়া সৰু ল'ৰা ছোৱালী থাকে আৰু দূৰত্ব বহুত বেছি, তো সেইটো সম্ভৱ নহয়। আৰু মই সম্পূৰ্ণৰূপে সুস্থও নহয়, মোৰ কিছুমান অলপমান প্ৰব্লেম আছে। গতিকে এই ভিডিঅ'টো মানে আচলতে বনাইছো অকণমান জ্ঞান বৃদ্ধিৰ কাৰণে। যিসকলে জ্যোতিষ শাস্ত্ৰটোক জ্ঞান বৃদ্ধিৰ বিষয় বুলি ভাবে বা যিসকলৰ এই বিষয়টোৰ ওপৰত ইণ্টাৰেষ্ট আছে, যিসকলে এই বিষয়টোক বুজিবলৈ বিচাৰে, গূঢ়ভাৱে অধ্যয়ন কৰিবলৈ বিচাৰে, বা গূঢ়ভাৱে অধ্যয়ন কৰিবলৈ নিবিচাৰিলেও বা পঢ়িবলৈ শিকিবলৈ নিবিচাৰিলেও এই কথাবিলাক, নতুন নতুন কথাবিলাক জানি বা শিকি ভাল পায়, তেওঁলোকৰ কাৰণেহে এই ভিডিঅ'টো। যিসকলে অদ্ভুত আহি কমেন্ট লিখেহি, কিছুমান জ্ঞান বিৰোধী কথা কয়, তেওঁলোকৰ কাৰণে মই এই ভিডিঅ'টো কিন্তু বনোৱা নাই। গতিকে মই প্ৰথমতে এইকাৰণে কৈ দিছো, কাৰণ বহুতে আহি বহুত ধৰণৰ ইয়াত মানে কমেন্ট দিব যে আপুনি যদি জানিছিলে আগতে কেলে নকলে। এইটো আচলতে মই ক'বলগীয়া কোনো কথা নাই। আজিৰ পৰা প্ৰায় 3 বছৰ আগৰ পৰাই কৈ থকা হৈছে যে 26টো ভাল নহয়। ময়ো বহুতবাৰ এইটো উল্লেখ কৰিছো, ময়ো নোকোৱাকে থকা নাই। 26টো ভাল নহয়। 26ত যেতিয়া মীন ৰাশিত শনি থাকিব তেতিয়া কিছুমান এনেকুৱা ধৰণৰ প্ৰব্লেমছ আহিব, ধৰক য'ত যেনেকুৱা প্ৰব্লেম, য'ত চুনামি হ'ব বা চুনামিৰ প্ৰব্লেম থাকে তাত চুনামি, অসমত বানপানীৰ সমস্যা ধৰক বানপানী, কৰবাত যুদ্ধৰ সমস্যা বেছি তাত যুদ্ধ, কৰবাত ধৰক আপোনাৰ মানে ঘূৰণীয়া বতাহৰ সমস্যা তাত ঘূৰণীয়া বতাহ। আৰু যিহেতু পানী ৰাশিত শনি আছে, মীন ৰাশিটো পানী ৰাশি, পানী ৰাশিত যিহেতু শনি আছে, পানী ৰাশিত প্ৰৱেশ কৰাৰে পৰা আমাৰ অসমতটো চবতছে ডাঙৰ ক্ষতিটো হ'ল পানীৰ লগত জড়িত এনেকুৱা এটা ঘটনা হ'ল যিটোৱে নেকি 2025 চনৰ ছেপ্টেম্বৰ মাহত সকলোকে হিলাই থৈ গ'ল আৰু কেতিয়াও পাহৰিব নোৱাৰা, কেতিয়াও পুৰাব নোৱাৰা এটা ক্ষতি দি গ'ল। জুবিন গাৰ্গৰ কাহিনীটোৰ কথা সকলোৱে জানে আৰু সেইটো পানীৰ লগত জড়িত, মনত ৰাখিব। গতিকে মইতো বাদে দিয়ক, বহু ধৰণৰ সাধক শ্ৰেণীৰ লোকে কৈ আছিল, ময়ো কৈছো কেইবাবাৰো, কিন্তু মই ধৰক নিজকে ইমানটো লেভেলৰ বুলি ভাবা নাই। বহু ধৰণৰ সাধক শ্ৰেণীৰ লোকে কৈ আছিল যে 26ত এনেকুৱা হ'ব পাৰে, তেনেকুৱা হ'ব পাৰে, 26ত বেয়া হ'ব। অকল যে প্ৰত্যেকবাৰে যে কৰোনা মহামাৰীটোৱে আহিব তেনেকুৱা নহয়। প্ৰত্যেকবাৰে কি একে বস্তু আহিব নেকি? গতিকে য'ত যিটো অঞ্চলত যিটো সমস্যা বেছি, মই যিটো আপোনালোকক আগত যিকেইটা কলো, য'ত যিটো সমস্যা বেছি সেইটো ৰূপ ধাৰণ কৰিয়ে আহিব, অহাটোতো আহিব। এতিয়া প্ৰশ্ন হ'ল, আমি যিহেতু জ্যোতিষৰ ছাত্ৰ, মই নিজক এতিয়াও মই জ্যোতিষৰ ছাত্ৰ বুলিয়ে ভাবো, মানে ছাত্ৰী আৰু। আমি চবে যিসকলে জ্যোতিষ জানিবলৈ শিকিবলৈ বিচাৰো তেওঁলোক হৈছে জ্যোতিষৰ ছাত্ৰ ছাত্ৰী। আমি কেতিয়াও হয়তো মৃত্যুৰ সময়লৈকে মই ছাত্ৰীয়ে হৈ থাকিম, কাৰণ জ্যোতিষটো তেনেকুৱা বিষয় নহয় যে মই শিকি শেষ কৰি পেলাম। এতিয়াও মোৰ বহুত আৰু শিকিবলৈ আছে আৰু অধ্যয়ন কৰিবলৈ বহুত আছে। আৰু এতিয়াৰ পৰা মই বহুত অধ্যয়ন কৰিলেও আজিৰ পৰা 10 বছৰ পিছতো মোৰ অধ্যয়ন কৰিবলৈ বহুত থাকিব। গতিকে জ্যোতিষ ক্ষেত্ৰৰ ছাত্ৰ ছাত্ৰীসকলে মিলি পেলাই এই কথাটো অধ্যয়ন কৰিবলৈ অকণমান চেষ্টা কৰিম আজি, যে অসমত এনেকুৱা চিটুৱেশ্যন কিয় হ'ল, বা অসমত বানপানী হোৱাটো, বানপানীটো লাগিলে কোনোবাই পানী এৰি দিয়া হওক, পাহাৰৰ পৰা কিবা নামি অহাই হওক, এতিয়া ধৰক নাগালেণ্ডৰ ফালৰ পৰা পানী এৰি দিয়া বুলি কৈছে। গতিকে কাৰণ যিয়ে নহওক, কিন্তু কিয় হ'ল সেই কথাটোৰ ওপৰত মই দুটা দৃষ্টিভংগীৰে মই আপোনালোকৰ লগত কথা পাতিম। প্ৰথম আমি চাম যে জ্যোতিষীয় দৃষ্টিভংগীৰ ফালৰ পৰা এই প্ৰব্লেমটো ঘপককে কেলে হ'ল। এই আলোচনাটো মোৰ নিজৰ দেউতাৰ লগত হৈছিলে, মানে সঁচাকে কৈছো দেই আপোনালোকক মই অসমৰ ৰাইজক একদম নিজৰ মানুহ বুলি ভাবি মই জাষ্ট আপোনালোকক নিজৰ মনৰ কথাখিনি শ্বেয়াৰহে কৰি আছো। ইয়াত মই মানে জ্যোতিষৰ কথা বহুত জানো বা মই বহুত জ্ঞানী সেইটো দেখুৱাবলৈ মই আপোনালোকক কিন্তু কথা পাতি নাই থকা। প্ৰায় মে'ৰ 29 নে 30 তাৰিখে মোৰ এইটো কথা মোৰ নিজৰ দেউতাৰ লগতে আলোচনা হৈছিল। মই কৈছিলো দেউতাক, এষ্ট্ৰলজি ফালৰ পৰাই কৈছিলো যে দেউতা এবাৰ বান আহিব, বানপানী বেছি হ'ব। দেউতাই কৈছিলে যে মাৰ্চ মাহতে ইমান বৰষুণ হৈ গ'ল, এবাৰ পিছফালে বৰষুণে নহ'ব, ক'ৰ পৰা বানপানী আহিব। তাৰপা কিবা আমৰ কথা ক'লে, আম বেছি হ'লে কিবা বান নহয় নে কিবা বাম হয় নে কিবা এটা ক'লে, সেইটো বাৰু মোৰ ইমান জ্ঞান নাই, সেইটো তাৰপা
তেতিয়া মানে মোৰ মায়ে ক'লে যে হে নহয় তুমি উল্টাকেহে কৈছা, আম যেতিয়া বেছিকে লাগে তেতিয়া বেছিকেহে পানী হয় বুলি কয়। গতিকে মানে সেইটো মতভেদ আৰু সেইটোত মোৰ ইমান জ্ঞান নাই, কিন্তু এষ্ট্ৰলজিকেল হিচাপে মই কৈছিলো যে যিটো চিমটম আমাক মাৰ্চ মাহত দেখুৱালে সেইটো ভাল চিমটম নাছিলে। প্ৰকৃতিয়ে যেতিয়া অভূতপূৰ্ব এটা পৰিৱৰ্তন দেখুৱায়, মাৰ্চ মাহত যিটো ঠাণ্ডা, মাৰ্চ মাহৰ 14-15 পৰাই মানে মাৰ্চ মাহৰ 14-15 তাৰিখৰ পৰাই নৰ্মেলি আমি কি কৰো 2 মানত ফেন দিবলৈ আৰম্ভ কৰো, সিমানটো গৰম পৰে। এইবাৰ এপ্ৰিলৰ 20-21 তাৰিখলৈকে কম্বল লৈ ভুবুৰা ছাগলীৰ নিচিনা কম্বল লৈ শুই আছো। গতিকে এইবাৰ তেনেকুৱা ধৰণৰ যিটো পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনটোতো ইনে হোৱা নাই, আৰু তাৰ কাৰণে সমানে আমাৰ ৰাইজ বা আমি নিজে দুখী। গছবিলাক যেনেকে আমি ৰাস্তাৰ নামত, অভাৰব্ৰিজৰ নামত বা বিভিন্ন ধৰণৰ কনষ্ট্ৰাকশ্যনৰ নামত বা উন্নতিৰ নামত গছ বনবিলাক যেনেকে ধ্বংস কৰা হৈছে, এইবিলাক কাণ্ড হোৱাটো স্বাভাৱিক। প্ৰাকৃতিকভাৱেও বহুত কিছুমান তাৰতম্য চেঞ্জ হৈ যাব, কোনোবা ডেম এৰি দিয়া বা কিবা এইবোৰ ডেম ভাঙা সেইবিলাকতো আছেই, কিন্তু প্ৰাকৃতিকভাৱে বহুত পৰিৱৰ্তন হৈ যাব, আৰু 5 বছৰ পিছততো কি হ'ব ঠিক নাই। আৰু চবতছে ডাঙৰ কথা, এই শনিৰ এইবিলাক পৰিৱৰ্তনৰ লগতে গুৰু অতিচাৰী হৈ আছে। প্ৰায় 8 বছৰমান গুৰু অতিচাৰী হৈ থাকিব, যেতিয়া সময়টো জোখতকে তীব্ৰ গতিত যোৱা যেন লাগিব। মানে 26টো সোমাইছিলেহে, সেইদিনাহে নিউ ইয়েৰ হৈছিলে, 26টো গ'লে বুলি ধৰক, চকুৰ প্ৰচাৰতে 26টো গ'ল, চকুৰ প্ৰচাৰতে 27টো আহিব, 26টো যিমান তীব্ৰ গতিৰে গৈছে 27টো আৰু তীব্ৰ গতিৰে যাব, তাতকে তীব্ৰ গতিত পাৰ হ'ব 28 চনটো। গতিকে সেইটো গুৰুৰ অতিচাৰী প্ৰভাৱ বুলি কয়। যিসকলে অকণমান জ্যোতিষৰ জ্ঞান ৰাখে তেওঁলোকে এইটো কথা বুজি পায় যে গুৰুৰ অতিচাৰী প্ৰভাৱ কি। সময়টো মানে নিজৰ হাতত নথকা নিচিনা লাগে, সময়টো বহুত তীব্ৰ গতিৰে পাৰ হোৱা যেন লাগে। নৰ্মেলি ল'ৰা ছোৱালীবিলাক যিমান ডাঙৰ হোৱা যেন লাগিব, এতিয়া আপোনালোকৰ 7 দিন 15 দিনৰ মূৰে মূৰে ল'ৰা ছোৱালীবিলাক ডাঙৰ হোৱা যেন লাগিব, বেছি পৰিৱৰ্তন আপোনালোকে দেখা পাব। ধৰি লওক আপোনাৰ কোনোবা ভতিজা ভাগিনী এটা আছে, আপুনি 15 দিন বা 1 মাহ সিহঁতৰ ঘৰলৈ নাই যোৱা, সেইখিনি সময়তে সেই বাচ্চাটো বহুত ডাঙৰ হোৱা যেন লাগিব, বহুত পৰিৱৰ্তন হ'ব, কাৰণ গুৰুৰ অতিচাৰী প্ৰভাৱ চলি আছে। গতিকে এই কথাবিলাক যেতিয়া হ'ল, এইবিলাক আলোচনা হ'ল, মই বাৰে বাৰে কৈছিলো যে এইবাৰ বানপানী বেছি হ'ব, কিন্তু যে মানুহ মৰা বানপানী হ'ব সেইটো মই মানে কল্পনা কৰা নাছিলো। মইতো জানিছিলো যে বানপানী বহুত হ'ব, ঘৰুৱাকে আলোচনা কৰিছিলো, ভিডিঅ' বনোৱা নাছিলো বাৰু, কি কাৰণে ভিডিঅ' নবনালো নাজানো, সেইখিনি সময়ত বৰ ব্যস্তও আছিলো। তাৰপিছত এতিয়া কথাটো হ'ল কি কাৰণে হ'ল। এতিয়া আপোনালোকে চাব, যেতিয়া আমাৰ ভাদ মাহ সোমায়, ভাদ মাহত ৰবি সিংহ ৰাশিত প্ৰৱেশ কৰে, তেতিয়া আমাৰ ভাদ মাহটো আৰম্ভ হোৱা বুলি ধৰে। সেই ভাদ মাহটো আৰম্ভ হোৱাৰ আগে আগে চৰ্দি, কাহ, জ্বৰ খুব বেছি হয়, আৰু সেইখিনি সময়তে COVID-19ৰ সময়ত হায়েষ্ট ক্ষতি সেইখিনিতে হৈছে, সেইখিনিত মানুহৰ চৰম বেমাৰটো বাঢ়িছে। গতিকে যেতিয়া সিংহ ৰাশিত ৰবি প্ৰৱেশ কৰে তাৰ আগত থাকে কৰ্কট ৰাশিত। এতিয়া এই অসমত যেতিয়া ঘটনাটো হ'ল, আপোনাৰ কৰ্কট ৰাশিত ৰবিও থাকিলে, গুৰুও থাকিলে, আৰু আপোনাৰ এইফালে শনিও পানী ৰাশিত আছে। শনি মীন ৰাশিত আছে, পানী ৰাশি, কৰ্কট ৰাশি পানী ৰাশি, কৰ্কট ৰাশিত আপোনাৰ গুৰু বহি গ'ল। গুৰু এটা প্ৰকাণ্ড গ্ৰহ, আৰু চবতছে প্ৰভাৱী গ্ৰহ হৈছে গুৰু আৰু শনি। এই দুইটাই আটাইতকৈ বেছি দেৰিলৈকে থকা গ্ৰহৰ ভিতৰত, মানে 3টা গ্ৰহ আটাইতকৈ বেছি দেৰিলৈকে থাকে, ৰাহু কেতু, তাৰপিছত আপোনাৰ ৰাহু কেতুক মই এটা বুলিয়ে ধৰিছো, আৰু শনি, আৰু এইফালে দেৱগুৰু বৃহস্পতি। ৰাহু যিহেতু ছায়া গ্ৰহ বুলি ধৰা হয়, কেতু যিহেতু ছায়া গ্ৰহ বুলি ধৰা হয়, পূৰ্ণৰূপে মানে একদম পূৰ্ণৰূপে গ্ৰহ কোনকেইটা, শনি আৰু আপোনাৰ গুৰুৱে হ'ল। গতিকে শনি আৰু গুৰু দুইটাই যেতিয়া পানী ৰাশিত আহিলে, আৰু শনি যেতিয়া মীন ৰাশিত থাকে সি নিচাভিলাষী হৈ আছে, গ্ৰহ নিচাভিলাষী মানে কি, ইয়াৰ পিছত শনি মেষ ৰাশিত যাব, আৰু মেষ ৰাশিত শনিয়ে নিচস্ত প্ৰভাৱ দিব। যিসকলৰ শনিৰ পজিশ্যন বহুত বেয়া বা শনিৰ দৃষ্টি চন্দ্ৰমাৰ ওপৰত আছে, তেওঁলোকে যেতিয়া নিচস্ত হ'ব আৰু কষ্ট পাব। গতিকে যেতিয়া গ্ৰহ এটা নিচাভিলাষী হয়, নিচস্ত ৰাশিটোলৈ যাবলৈ লয়, তাৰ আগৰ ৰাশিটোক মানে কি নিচাভিলাষী হৈ থকা বুলি কয় আগৰ ৰাশিটোক থাকিলে। গতিকে শনিৰ এতিয়া পজিশ্যনটো সেইটো বনি আছে মিনত, সেইকাৰণে ইমান বেয়া ফল দিয়ে, কাৰণ মিনত অহাৰ পিছত শনি আনকমফৰ্টেবল হৈ যায়। আপুনি যদি নিজে আনকমফৰ্টেবল হৈ থাকে, ধৰি লওক আপোনাৰ ক'ৰবাত পিঠি ফালে ক'ৰবাত বহুত বেয়াকে খজুৱাই আছে, আপোনাৰ হাতটো নাপায়গে, আৰু আপুনি সামাজিক পাব্লিকত আছে, আপুনি খজুৱাবও নোৱাৰে, বা আপোনাৰ লগত যোৱা আপোনাৰ আত্মীয়জনক আপুনি খজুৱাবলৈও দিব নোৱাৰে, আপুনি নিজে বহুত বেছি আনকমফৰ্টেবল হৈ আছে, তো লোকক কি আপুনি কমফৰ্ট ফিল কৰাব। ফৰ এক্সাম্পল মই দিলো আপোনালোকক। গতিকে শনি বৰ্তমান নিজেই বহুত আনকমফৰ্টেবল হৈ আছে, কাৰণ নিচাভিলাষী হৈ আছে, পানীত আছে, পানীৰ ৰাশিত আছে, নিচ ৰাখিলে যাওঁ যাওঁ অৱস্থাত আছে কাৰণে ভাল লগা নাই। এতিয়া উচ্চাভিলাষী হলে কি হয়, গ্ৰহবিলাক বহুত ফূৰ্তি অৱস্থাত গুচি যায়, যে বা মই উচ্চ গ্ৰহৰ ফালে যাম, মোৰ চবতছে ভাল লগা স্থানটোত মই যাম, বা নিজৰ ঘৰলৈ গলে যিমান ভাল লাগে, যেনেকে আমি নিজৰ ঘৰখনলৈ আহিলে বহুত ভাল লাগে। আৰু উচ্চাভিলাষীটো মই যদি আপোনালোকক এক্সাম্পল দিওঁ, সৰু এটা বাচ্চা যি যদি নিজৰ মোমায়েকৰ ঘৰলৈ যায়, নিজৰ ঘৰতকেও বেছি ভাল পায়, নিজৰ ঘৰখনতকেও মোমায়েকৰ ঘৰলৈ গলে ফূৰ্তিটো বেছি লাগে।
এই উচ্চাভিলাষী গ্ৰহটোৰ যিটো ফুৰ্তি আপুনি সেইটো বুজিবলৈ হলে এটা সৰু বাচ্চা যি নেকি মোমায়েক বা মোমায়েকৰ ঘৰৰ ককা আইতাকৰ লগত বহুত বেছি এটাচমেন্ট ৰাখে বা সৰুৰ পৰা মোমায়েকহঁতৰ লগতে ডাঙৰ হৈছে বা খুব যায় অহা যোৱা কৰে বা তাতে হয়তো জন্মগ্ৰহণ কৰিছে বা মোমায়েকে বহুত গুৰুত্ব দিয়ে তেনেকুৱা এটা বাচ্চাই নিজৰ ঘৰখনতকে সদায় মোমায়েকৰ ঘৰলৈ যোৱা ফুৰ্তিটো তাৰ বেছি থাকে মোমায়েকৰ ঘৰৰ পৰা ঘৰলৈ আহোঁতে সি সদায় কান্দে বা নেযাওঁ কয় তো গ্ৰহৰ যেতিয়া উচ্চাভিলাষী হয় তেতিয়া প্ৰভাৱটো তেনেকুৱা হয় আৰু নিচাভিলাষী হলে একদম উল্টাটো আমি এতিয়া ধৰক মোমায়েকৰ ঘৰলৈ গলে সৰু বাচ্চা এটা যিটো ফুৰ্তি পাব নিজৰ শিক্ষকজনৰ ঘৰলৈ গলে কিমান ভাল নাপাব হয় নে নহয় বা দেউতাকৰ কোনোবা এনেকুৱা বন্ধু যি নেকি অফিচিয়েল বন্ধু তাৰ কোনো কানেকশ্যন নাই তাৰ ঘৰলৈ গলে সি ইমান ভাল নাপাব গতিকে তেনেকুৱা ধৰণৰ পজিশ্যন হোৱাৰ কাৰণে বহুত প্ৰভাৱী গ্ৰহ তাকো নিচাভিলাষী আৰু লগতে তিনিটা অত্যন্ত প্ৰভাৱী গ্ৰহ যেতিয়া পানী ৰাশিত যায় আৰু চন্দ্ৰমাটো নিজে পানী চন্দ্ৰমাই খুব তীব্ৰ গতিত ৰাশি চেঞ্জ কৰে আৰু সি খুব কম দিনৰ মূৰে পানী ৰাশিত প্ৰৱেশ কৰে গতিকে তেনেকুৱা স্থিতিত যেহেতু আহি গল গ্ৰহকেইটা সেইকাৰণে এই প্ৰব্লেমটো হল যদি ডাইৰেক্টলি কওঁ এতিয়া কব যে আপাৰ আছামতে কেলে হল লোৱাৰ আছামত কিয় নহলে মানে আপোনাৰ উত্তৰ পূবৰ ফালে প্ৰভাৱটো বেছি হ'ব কাৰণ মানে এষ্ট্ৰলজিকেল বিশ্লেষণ দেই আপোনালোকে কিমান বুজে সেইটো নহয় মই জাষ্ট অধ্যয়ন কৰিছো জ্ঞানবৰ্ধক হিচাপে মই জাষ্ট কথাটো শ্বেয়াৰ কৰিছো কাৰণ যিকেইটা পানী ৰাশি হয় সেইকেইটা উত্তৰ দিশৰ অধিপতি হয় গতিকে উত্তৰ দিশ বা উত্তৰ পূব দিশৰ যেতিয়া অধিপতি হৈ যায় তেতিয়া কি হয় উত্তৰ পূবৰ ফালে বা উত্তৰ পূৰ্বাঞ্চলৰ ফালে প্ৰভাৱটো বেছি পৰি যায় নামনিৰ ফালটোতো সেইফালৰ পৰা ধৰক পশ্চিম হৈ যায় ন নামনিৰ ফালে যিমানে আহি থাকিব আপোনাৰ পশ্চিম আহি গৈ থাকে আৰু আপাৰ আছামৰ ফালে আপুনি যিমান গৈ থাকিব সেইটো উত্তৰ পূব বা পূব হৈ যায় গতিকে সেই প্ৰভাৱটো ৰাশিৰ প্ৰভাৱো হয় যিটো ৰাশিত যেনেকে আছে তাৰ লগত প্ৰভাৱটো পুৰা সিমিলাৰ হৈছে মানে বস্তুটো তেনেকে বনিছে গতিকে সেই বস্তুটো জ্ঞানবৰ্ধক হিচাপে মই এইকেইদিন চাই আছো এনি টাইম বেলেগনো কি কৰিম এইবিলাক যিহেতু মই জ্যোতিষৰ লগত জড়িত গতিকে জ্যোতিষৰ মানে চক্ৰটো ডেইলি 2 দিনৰ 3 দিনৰ মূৰে চক্ৰ উলিয়াই চাই আছো কেতিয়াৰ পৰা সমস্যাটো হৈছে কোনদিনাৰ পৰা বেছি হল বা এতিয়া যেতিয়া 27 জুলাই 2026 তাৰিখে শনি যেতিয়া বক্ৰী স্থিতিত আহিব তেতিয়া কি হব মানে অকনমান পানী চানী শুকাবলৈ লব বা অকনমান পৰিবেশ বিলাক সেফাললে অকনমান শুকুৱাৰ চাইডলে আৰম্ভণি দিব কিন্তু এতিয়া এটা সমস্যা আছে কি যিবিলাকৰ শনিৰ প্ৰভাৱ বেয়া কুণ্ডলিত সেইবিলাক মানুহৰ বেমাৰ আজাৰ হ'ব সেইবিলাক মানুহৰ বেমাৰ আজাৰ বা বিভিন্ন ধৰণৰ খৰ খজতি বা তেনেকুৱা ধৰণৰ প্ৰব্লেমে দেখা দিব যিবিলাক প্ৰব্লেম নেকি দীৰ্ঘদিনীয়া প্ৰব্লেম বনি যাব পাৰে এতিয়া ধৰক কিছুমান খজতি এনেকুৱা থাকে এনেকুৱা পৰিস্থিতি বিলাকৰ মানুহৰ খজতিটো এবাৰ আৰম্ভ হল দীৰ্ঘদিন ধৰি বছৰ চলি থাকে গতিকে এনেকুৱা প্ৰব্লেম বিলাকো মানে দেখা দিব এতিয়া আৰু এনেও সেইটো স্বাভাৱিক যে পানী যেতিয়া থাকে তেতিয়া কণ্ডিশ্যনটো বেলেগ হয় আৰু যেতিয়া শুকায় তেতিয়া আকৌ বিভিন্ন ধৰণৰ গোন্ধ ভাব বিলাক বেছি হ'ব বহুত ধৰণৰ বিলাক ধৰক মৰা বিলাক মৃতদেহ বিলাক লাগিলে মানুহৰ হওক লাগিলে জীৱ জন্তুৰ হওক সেইবিলাক ৰ'দৰ হেৰিত আপোনাৰ মানে বস্তুবিলাক পচিবলৈ আৰম্ভ কৰিব বেছিকে তেতিয়া গোন্ধ ভাব বিলাক বেছি হ'ব আৰু পলস যিবিলাক সোমাইছে যিবিলাক বোকা সোমাইছে বা সব সংমিশ্ৰিত হৈ গৈছে ড্ৰেইনে শ্ৰেইনে হয় ছয় সেইবিলাক বহুত ধৰণৰ বীজাণু কাৰক গতিকে সেইটোত বেমাৰো বৃদ্ধি হ'ব যিবিলাকৰ শনি ধৰক ভাল আছে গুৰু ভাল আছে তেওঁলোকৰ বাচিবলৈ সুবিধা হ'ব বা তাৰ পৰা তেওঁলোকৰ ৰিকভাৰী সোনকালে হ'ব তেওঁলোকক ইমান ডাঙৰ ট্ৰিটমেন্টৰ দৰকাৰ নহব কিন্তু যিবিলাকৰ সেইবিলাক গ্ৰহ দুৰ্বল আছে তেওঁলোকৰ বহুত বেছি প্ৰব্লেম হয়তো হ'ব পাৰে স্বাস্থ্যৰ দিশৰ পৰা গতিকে এই কথাখিনি মই আপোনালোকক এইকাৰণে জনালো কাৰণ এনেকুৱা পৰিস্থিতি বিলাকে আমাক বহুত কথা শিকায়ও যায় আৰু বহুতটা বস্তু অধ্যয়ন কৰিবলৈ মানে মজবুৰ কৰে আৰু যেতিয়া আমি এনেকুৱা ধৰণৰ অধ্যয়ন বিলাক কৰো যেতিয়া ভৱিষ্যতে আকৌ এনেকুৱা স্থিতিবিলাক আহিব তেতিয়া আমি আগতীয়াকে ৰাইজক সতৰ্কও কৰিব পাৰো ধৰক ৰাইজে মানে নেমানে সেইটো ৰাইজৰ ডিচিশ্যন কিন্তু আমি সতৰ্কবাণী এটা প্ৰেৰণ কৰিবতো পাৰো যে এনেকুৱা সময়ত এনেকুৱা অমুকটো চনত অমুক খিনি হওঁতে অমুক খিনি হৈছিলে গতিকে আকৌ সেইটো গ্ৰহস্থিতি বনিবলৈ ধৰিছে আপোনালোকে সাৱধান হ'ব তেনেকুৱা ধৰণৰ বাণীবিলাকৰ অন্তত আমি প্ৰচাৰ কৰিব পাৰিম গতিকে ২৬ত ক্ষতি হ'ব বুলি বহু দিনৰ পৰা কৈ থকা হৈছিলে ময়ো কৈছো বেলেগ বহুতে কৈছে ৩-৪ বছৰ আগৰ পৰা কৈ থকা হৈছে আৰু এনেকুৱা কিছুমান ক্ষতি যিবিলাক নেকি প্ৰাকৃতিক দুৰ্যোগ সেইবিলাকক আমি চকুৰ প্ৰচাৰতে হোৱা বস্তু সেইবিলাকক তেনেকে ৰখুৱাও নাযায় আৰু মই আগতীয়াকে বা কোনোবাই যদি আগতীয়াকে কৈও দিয়ে ৰাইজেনো কৰিব কি নিজৰ ঘৰ দুৱাৰ এৰিতো মানুহ গুচি যাব নোৱাৰে নিজৰ ঘৰ নিজৰ মাটি নিজৰ ঠাইখন মানুহে যিমান বানপানী আহিলেও যি হলেও আকৌ শুকালে তালৈকে ঘূৰি যাব কোনেনো নিজৰ ঠাইবিলাক এৰি দিব নিজৰ হা সম্পত্তি গোটেইবিলাক এতিয়া ধৰি লওক যিবিলাক ভৌতিক বস্তু মানে ধৰক মেচিনাৰী বস্তুবিলাক বেয়া হৈছে আকৌ গোটাই ল'ব কিন্তু মাটিকণটো আৰু বানে উটুৱাই নিব নোৱাৰে নিজৰ জেগাকণ নিজৰ পৰিচয়কণটো কেতিয়াও হেৰাই নাযায় যিমানে বাৰ লাগিলে বান নাহক শুকালে আকৌ ওলাই পৰিব এনেকুৱা ধৰণৰ কথা গতিকে এনেকুৱা ধৰণৰ গোচৰবিলাক আহিলে আমি অনাগত দিনত সাৱধান হ'ব পাৰিম যিবিলাক জ্যোতিষৰ ছাত্ৰ ছাত্ৰী কিবা চাগে বুজিবলৈ চেষ্টা হয়তো কৰিছে বা বুজিব পাৰিছে
গতিকে ভিডিঅ'টো যদি ভাল লাগিছে বা এনেকুৱা ধৰণৰ যদি জ্ঞানবৰ্ধক ভিডিঅ'বিলাক আপোনালোকে পাবলৈ বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলটোক আগুৱাই নিব আৰু আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব বুলি অন্তৰৰ পৰা আশা কৰিলো ধন্যবাদ